হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ ঈদ খাই আহোঁগৈ। নহয় দেই, ঈদ খাবলৈ মতা মানুহ কোনোৱেই নাই, আমাৰ লগৰো নাই। আৰু এইবাৰৰ পৰা যদি আপোনালোকে মাতিম বুলি ভাবিছে, নিশ্চয় মাতিব। ঈদৰ আগত মোক কণ্টেক্ট কৰিব, নিশ্চয় যাম। আৰু আজি আহিলোঁ আমি লগৰ এজনীৰ ঘৰত, যিহেতু তাইৰ ছোৱালী এজনী জন্ম হৈছিলে। আৰু আমি লগৰকেইজনীয়ে মিলি আহিলোঁ, যিহেতু স্কুলত একেলগে পঢ়া সৰুৰ পৰাই। আৰু স্কুলীয়া বান্ধৱী পাহৰিব পৰা নাই। বিপদে আপদে আহোঁ আৰু আজি যিহেতু তাইৰ ছোৱালীজনী জন্ম হোৱা হ'ল, এমাহমানেই হ'বলৈহি হ'ল। আৰু তাৰপিছত আমি চাবলৈ আহিলোঁ, দোকানতো সোমালোঁ, কিবা এটা লৈ ল'লোঁ, যিহেতু প্ৰথম ল'ম ছোৱালীজনীক। আৰু আমি বুঢ়ী হৈছোঁ বুলি নাভাবিব দেই গাইজ, আমি বুঢ়ী হোৱা নাই। তাই স্কুলত থাকোঁতেই বিয়া হ'ল, সেইবাবে এতিয়া কেঁচুৱাৰ মাক হ'লহি। আৰু হৈছে আৰু আমাৰো সময়, তো আমাৰো সময় আহিব, বিয়া হ'ম। তাৰপিছতে আকৌ আমি কথাৰ লেকচাৰ মাৰিলোঁ, যিহেতু সৰুকালৰ কথা বহুত ওলালে। সৰুকালৰ বুলি নহয়, স্কুলত থাকোঁতে আমি টিফিন খোৱাৰ পৰা ধৰি বহুত কিবাকিবি কথা ওলালে। আৰু তাৰপিছত তাহাঁতৰ ঘৰত চাহ খালোঁ, চাহ খোৱাৰ পিছতে তাই আকৌ ঠাণ্ডাও দিলে। আৰু তাইক সুধিছোঁ কেঁচুৱা হোৱাৰ মাক হোৱাৰ ফিলিংছটো কোৱা। তাই কৈছে বঢ়িয়া। আৰু পিছতহে গম পাওঁ আৰু বঢ়িয়া নে কি। তো আমি আৰু ঠাণ্ডা চাণ্ডা খাই মেলি বহুত দেৰি কথা পাতিলোঁ। তাৰপিছতে আকৌ যাওঁগৈ বুলি ভাবিলোঁ, আৰু কিমাননো দেৰি থাকিম ন। তাৰপিছত আমাৰ যিহেতু লগ হ'লে ফটো মৰা, ভিডিঅ' বনোৱাটো থাকেই। আৰু বৰবাম প্লেচত আহি গ'লোঁ আমি ইয়াত ফটো মাৰিবলৈ। আৰু ইয়াত দেখিছেনে মই ফটোৰ পজ দি আছোঁ, সকলোৱে এজনী এজনীকৈ ফটো মাৰিলোঁ। আৰু ইয়াত স্নেৰীখিনি বহুত ধুনীয়া, সকলোৱে ফটো মাৰিবলৈ, ভিডিঅ' বনাবলৈকে ইয়ালৈ আহে। আপোনালোকে হয়তো নিশ্চয় চিনি পাইছে, যিসকল আমগুৰি হয়। আৰু তাৰপিছতে আমি ভাবিলোঁ, যিহেতু লগ হৈছোঁ গোটেই তিনিজনী, সেইবাবে ৰিলচ এটাকে বনোৱা যাওক। আৰু ইয়াত ৰিলচ বনাবলৈ লৈ পূৰা হাঁহি মুখৰ পৰা হাঁহি নুগুচাই হৈছে। আৰু লগ পাই বহুত দিনৰ মূৰত বহুত ভাল লাগিলে। এনেকৈ যদি লগৰবোৰক সদায় লগ পাই থাকোঁ, বাকী দুখবোৰ গুচিয়ে যায়, দুখবোৰ মনতে পেলাব মন নাযায়। যেতিয়া আকৌ ঘৰলৈ আহি যাওঁ, আকৌ ঢেৰ কিবা কিবি চিন্তা মনলৈ আহি যায়। এয়াই আৰু জীৱন। তাৰপিছতে আমি ঘৰলৈ যাওঁগৈ বুলি ভাবিলোঁ, যিহেতু সময়ো হৈ আহিলে। আৰু আমি তাহাঁতকো বাই বাই দিলোঁ। তাহাঁতক বাই বাই দি ময়ো ঘৰ পালোঁহি। যিহেতু ইমান পিয়াহ লাগিছে, গৰমত আহিছোঁ, পানী খালোঁ। তাৰপিছতে আকৌ কুঁহিয়াৰ ৰস আনি থৈছিলে, খাইছোঁ। আৰু ইমান বেয়া লাগিছে কুঁহিয়াৰ ৰসটো খাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই, নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।